কামপুৰত নিশাৰী নৈৰ বানৰ আজি তৃতীয় দিন। তেলিয়াআটি সংযোগী পথত ভয়াবহ ধৰণেৰে বাগৰিছে পানী। বছৰটোৰ তৃতীয় বানত মূৰে কপালে হাত দিছে কৃষকে। বছৰৰ তৃতীয়টো বানত বুৰ গৈছে কামপুৰ। ক্ৰমত ভয়াবহ হৈ পৰিছে পৰিৱেশ। তৃতীয় দিনাও অব্যাহত আছে নিশাৰী নৈৰ সংহাৰ। নিশাৰী নৈৰ বাঢ়নী পানীয়ে প্ৰায় অৰ্ধশতাধিক গাঁৱৰ কৃষিভূমি নষ্ট কৰাত মূৰে কপালে এতিয়া হাত দিব লগা পৰিস্থিতিৰ সৃষ্টি হৈছে কৃষক ৰাইজৰ। এই বানত কামপুৰ কঠীয়াতলী পথৰ পৰা তেলিয়াআটি আৰু নৈপাম সংযোগী পথলৈ ভয়াবহ শংকা নামি আহিছে। পথটোৰ তিনি ঠাইত ভয়াবহ ধৰণেৰে পানী বাগৰাত পথটোৰে যাতায়াত ব্যাহত হৈ পৰিছে। উল্লেখ্য যে বছৰৰ প্ৰতিটো বানতেই এই পথছোৱাৰ ওপৰেৰে পানী বাগৰাৰ ফলত তীব্ৰ সমস্যা নামি আহে স্থানীয় লোকৰ মাজলৈ। বাৰে বাৰে জনপ্ৰতিনিধিয়ে প্ৰতিশ্ৰুতি দিয়ে, কিন্তু প্ৰতিবাৰে সমস্যাত পৰে সাধাৰণ জনতা। ভুক্তভোগী ৰাইজে পথটোত এখন দলং নিৰ্মাণৰ বাবে দাবী কৰিছে, কিন্তু গড়কাপ্তানী বিভাগে ৰাইজৰ কথাত কাণসাৰ নিদিয়াৰ ফলতে এইদৰে বাৰে বাৰে জমৰ যাতনা ভুগিব লগা হৈছে অঞ্চলবাসীয়ে। এই বছৰটোৰ ভিতৰতে তিনিবাৰ পানী হৈছে। আমাৰ ইয়াত তেলিয়াআটি আৰু কামপুৰ কঠীয়াতলী যোৱা পথটো মাহনীআটি দি তেলিয়াআটিলৈ সোমোৱা পথটোত 4-5খন গাঁৱৰ ল'ৰা ছোৱালী স্কুললৈ যোৱা বহুত অসুবিধা। আৰু দ্বিতীয়তে হ'ল কি এইখিনিত দলং এখন ফটাজাত দলং এখন নিদিয়া পৰ্যন্ত ইয়াত ৰাস্তাটো ৰাখিব নোৱাৰে। এতিয়ালৈকে দুবাৰ ভাল কৰিছে, কিন্তু ল'ৰা ছোৱালী যোৱা বহুত অসুবিধা। দ্বিতীয়তে কথাটো হৈছে কি কৃষিভূমি কিমানমান ক্ষতি হৈছে? এইটো কৃষিভূমিটো ইয়াত বহুত মাটি আছিল, বহুতেও মাটি ৰুইছে, কঠীয়াও পেলালে। ময়ে 5 বিঘা মাটি ৰুইছিলোঁ এইখিনিতে। গোটেইখিনি পানীৰ তলত দুবাৰকৈ কঠীয়া পেলালোঁ, 2বাৰ মৰি গ'ল। গতিকে চৰকাৰে অতি সোনকালে এইখিনিৰ ভিতৰত এখন দলং আৰু ফটাজাত এখন দলং দিব লাগে। এই 4-5খন গাঁৱৰ মানুহ বহুত অসুবিধা। হেমন্ত বিশ্ব শৰ্মাক অনুৰোধ কৰিছোঁ যাতে ল'ৰা ছোৱালীখিনি যোৱা সুবিধা এটা সোনকালে ব্যৱস্থা কৰি দিয়ে। আপোনাৰ গাঁওখন? আমাৰ গাঁওখন হৈছে তেলিয়াআটি গাঁও, বেঙেনাআটি, তৰাণীআটি আৰু এয়া নৈপামৰ মানুহখিনি এইফালে অহা যোৱা কৰা শুকুৰবাৰৰ দিনাখন বজাৰলৈ যায়, বজাৰলৈকো যায় আৰু বেপাৰ বাণিজ্য গৈ আছে বেপাৰীবিলাক। চৰকাৰক এইটোৱে অনুৰোধ কৰিছোঁ অতি সোনকালে আমাৰ এইখিনিৰ ভিতৰত এখন দলং ফটাজাত এখন দলং বনাই দিব লাগে। উল্লেখ্য যে বানত তেতেলীখৰা, জুমৰমুৰ আৰু কঠীয়াতলী পঞ্চায়তৰ বহু হাজাৰ বিঘা কৃষিভূমি বুৰ গৈছে, যাৰ ফলত এতিয়া মূৰে কপালে হাত দিব লগা হৈছে কৃষকে। আহাৰ মাহত ৰোৱা বাও শালি ধানৰ কঠীয়া নষ্ট হোৱাৰ পাছত এতিয়া পেটৰ ভাত মুঠিৰ যোগাৰৰ বাবেও চিন্তা কৰিব লগা হৈছে সাধাৰণ জনতাই। অসমীয়া প্ৰতিদিন ডিজিটেল সংবাদ, কামপুৰ।